হাইও দেখিব পাই হয়তো কি যে বিলাই তহঁতৰ তাণ্ডৱ দেখি এইটো অৱস্থা কৰি থৈছোঁ দেই। হেল্ল' এভৰিৱান, কি খবৰ? সকলো ভালে কুশলে আছে বাৰু। চাওকচোন, এইফালে মই নিগনি ধৰিবৰ কাৰণে কিতাপ এখন লৈ আহিছোঁ। ইমানেই এইকেইদিনা তাণ্ডৱ, ইমানেই তাণ্ডৱ, নিগনি তাণ্ডৱৰ কাৰণে শুব পৰা নাই। বুটামকেইটা দেখিছেনে বাৰু? এইকেইটাতে দিব লাগিব ইহঁতৰ খাদ্য। আৰু লৈ আহিছোঁ মই কেক, আৰু ইহঁতে মানে এই কেকটো গন্ধটো পালে যিকোনো মানে মাছেই হওক কিবা হওক দি দিব লাগে। আৰু কিতাপখনত যিখিনি আঠা আছে ইয়াতে লাগি ধৰিবহি। এনেকুৱা নিগনি নামাৰো নধৰো বুলি ভাবি আছোঁ, কিন্তু ৰাতি শুবলৈ নিদিয়ে, আঙুলি কামুৰি দিব, কিবা কামুৰি দিব। সেই বুটামকেইটাতে লগাই দিছোঁ, দেখিছেনে? এনেকৈ নিগনিয়ে খাব পৰা যিকোনো বিলাহী হওক, কিবা এটা হওক, আলু হওক, ধুনীয়াকৈ ভাজি মেলি দি দিলে মানে লাগি যায়। আৰু এতিয়া পাতি থোৱা আছে আৰু এইফালে আহিব। ফাইনেলি এয়া চাওক লাগি গ'ল তিনিটা, এইফালে তিনিটা লাগি আছে, দেখিছেনে? একদম আহিলে আৰু আহিয়ে মানে ইয়াৰ পৰা যাব নোৱাৰে। সাংঘাতিক মানে আঠা। এই কিতাপখনত অহাৰ লগে লগে বেছি ডাঙৰবিলাকক মানে ইয়াত কভাৰ কৰিব নোৱাৰে, মিডিয়াম চাইজৰবিলাক বা সৰুবিলাক লাগি ধৰে। চাওকচোন, এতিয়া মই মাছ ৰাতি উঠি আছোঁ, কমচে কম 1টামান বাজিছে, 1টা বাজিয়ে গ'ল। আৰু তাহাঁতক মই ইয়াত ধৰা প্ৰচেষ্টা আজি প্ৰথম ধৰিছোঁ, আকৌ কাইলৈও পাতি দিম। দুদিনমান এনেকৈ ধৰি তাহাঁতক ইয়াৰ পৰা মানে বহিষ্কাৰ কৰিলেহে শান্তি হ'ব। মানে একো থ'বলৈ নিদিয়ে, চাউলখিনি গোটেই চাউলবিলাকত মানে অকল নিগনিগু কিমান বাচিব, এনেও এলাহ লাগে। তাৰপৰা তাহাঁতক এনেকৈ ধৰি মেলি আৰু কি কৰিম। এতিয়া আৰু বহুত টাইম হ'ল, এতিয়া একদম মাছ নিশা বুলি ক'ব পাৰি। মাছ নিশা যেতিয়া এবাৰ সাৰ পোৱা যায়, একদম নক'ব আৰু বিভিন্ন ধৰণৰ কথাবিলাক মনত পৰে, কি কৰিম কি নকৰিম তেনেকুৱা লাগে। তাৰপৰা এতিয়াতো টোপনিয়ে নহা হ'ল, টোপনি ভাগি গ'ল। টোপনি ভাগি যোৱাৰ পাছতনো এতিয়া কি কৰিম আৰু মই ভাবিলোঁ আৰু অকণমান পঢ়ি বোলো গানকে গাওঁ, কি কৰোঁ কি নকৰোঁ গুণগুণাইছোঁ, কিন্তু এতিয়া শুব পৰা নাই। আৰু আপোনালোকৰ এনেকুৱা অৱস্থা হয়নে বাৰু? মাছ নিশা সাৰ পাই এনেকৈ অকলে কথা পাতি থাকি পাইছেনে বাৰু? মই কিন্তু যেতিয়া 2টা-3টামান বজাত সাৰ পাই যাওঁ ন, বিভিন্ন ধৰণৰ প্ৰশ্ন আহে, বিভিন্ন ধৰণৰ কথা আহে। জীৱনটো কেনেকৈ পাৰ কৰিম বা কি কৰিম, ভৱিষ্যত কি হ'ব, বৰ্তমান কি হ'ব ভাবিয়ে নাপাওঁ। আৰু যেতিয়া মাছ ৰাতি সাৰ পাই যাওঁ, বিভিন্ন ধৰণৰ শব্দবিলাক শুনো বাহিৰৰ পৰা। এনেকুৱা যে চৰাই মাত শুনো, কেতিয়াবা একদম বহুত ভয় লাগি যায়। তাৰপাছত আৰু নীৰৱেনো কি কৰিম, নিগনিকেইটাকো ধৰিলোঁ, এতিয়া পেলাবও লাগিব। আকৌ নিগনিকেইটাকো চাই আছোঁ, কেতিয়া ৰাতিপুৱাই লাগি আছে আৰু একদম। আৰু কেতিয়াবা এনেকুৱা এটা আৱেগ লাগে যেন ক'লৈ যাওঁ, বহুত দূৰ যেন গুচি যাম, কোনোদিনে যেন ঘূৰি নাহিম, তেনেকুৱা বিভিন্ন ধৰণৰ আৱেগ আহে। আকৌ ভাবোঁ মানুহ হৈ জন্ম লৈছোঁ যেতিয়া জীয়াই থাকিম, এনেকৈ আগুৱাই যাম। আৰু এনেকৈ কষ্ট মানুহৰ জীৱনত দুখো লাগে সুখো লাগে, হয় নহয়? কিন্তু অত্যন্ত বেছি দুখ হ'লে জীয়াই থাকিবলৈ ইচ্ছা নাযায়, মানে যেন বহুত দূৰলৈ গুচি যাম। সংসাৰ কৰিলোঁ যেতিয়া, সংসাৰখনতো তৰিবই লাগিব। আকৌ কেতিয়াবা ভাবোঁ সংসাৰ ঠান ভান কৰি গুচি যাওঁ নেকি বহুত দূৰলৈ। তেনেকুৱা বহুত বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হয়নে আপোনালোকৰ বাৰু? মোৰ কিন্তু মাছ নিশা যেতিয়া সাৰ পাই যাওঁ, আজি বুলিয়ে নহয়, মানে যেতিয়াই মই সাৰ পাওঁ তেতিয়া মানে বিভিন্ন ধৰণৰ মানে সাৰ নাপাওঁ বুলি ভাবোঁ, কিন্তু সাৰ পাই যাওঁ কেতিয়াবা। যেতিয়া সাৰ পাই যাওঁ টোপনিটো আনিবলৈ বিৰাট কষ্ট হয়, কিন্তু উপায়টো নাই। তেনেকৈ আৰু এতিয়া 3টা বাজিব হ'ল। ভাবিলোঁ নিগনিকেইটা পেলাই থৈ আহোঁ নি বাহিৰত, আকৌ ভাবিলোঁ নাই, আকৌ নিগনিকেইটা পলাই যাব নেকি। তেনেকৈ ভাবি মানে গোটেই ৰাতিটো পাৰ হৈছে। আৰু এতিয়া আৰু বেছি পৰ নাই আৰু ৰাতি পুৱাব। আৰু যি কি নহওক, আৰু মাছ ৰাতি যেতিয়া সাৰ পাওঁ, আৰু সপোন দেখিলে যে সপোনবিলাক ফলিয়াই নে নফলিয়াই নাজানো। কিছুমান সপোন ফলিয়াই, কিছুমান সপোন নফলিয়াই দেই। সেয়েহে আপোনালোকক মনৰ কথাটো ক'লোঁ আৰু দেই।